ফাইনেলি আহি পালো এয়া মৰিয়নি জংচন গুৱাহাটীৰ পৰা আৰু গৈ আছো শিৱদৌল অলপ মৰিয়নিত কাম আছে কামখিনি কৰি গৈ আছো শিৱদৌল प्यारे भाई और बहनों चला शुरू करते हैं आज का वीडियो और এতিয়া গৈ আছো আমি শিৱসাগৰৰ শিৱদৌললৈকে আৰু প্ৰথমবাৰ গৈ আছো ঢোলবম পালন কৰিবলৈ আৰু এতিয়া আছো ট্ৰেইনত আৰু এতিয়া বাজিলে ৰাতি 1:15 আৰু গৈ আছো শিমলুগুৰি ষ্টেচন শিমলুগুৰিৰ পৰা যাব লাগিব আমি শিৱদৌললৈকে আপোনালোকে চাব ভিডিঅটো সম্পূৰ্ণভাৱে এফালৈকে মই ফাৰ্ষ্ট টাইম গৈ আছো শিৱদৌললৈকে শিৱসাগৰৰ আৰু আপোনালোকে আহিছে নে শিৱদৌল যদি আহিছে কমেণ্টত জনাব আৰু যদি আনা ভিডিঅটো চাব গম পাব শিৱদৌলত মানুহ কিমান এইখন ট্ৰেইনতে আহিলো মৰিয়নিৰ পৰা আৰু ফাইনেলি আহি পালো শিৱসাগৰ শিমলুগুৰি জংচন চাওক এয়া বলবমত যোৱা মানুহ বলবম এইখন কামৰূপ এক্সপ্ৰেছ এখানতে আহিলো আমি চাওক বলবমৰ মানুহ বলবম বলবম এতিয়া আছো শিৱসাগৰৰ শিমলুগুৰি জংচনত আৰু পিছফালে চাওক বলবমৰ মানুহ সকলো আহিছে শিৱদৌললৈকে বলবমলৈকে অহা মানুহ গোটেই পিছফালে চাওক এতিয়া বাজিলে ৰাতিপুৱা প্ৰায় 5:15 আৰু ৰাতিপুৱা এয়া হ'ল শিৱদৌলৰ পৰিৱেশ দেখিছে নহয় ভক্তৰ অগণন ভিৰ আৰু সকলোৱে এটা ভাল লাগিছে সকলো কালাৰফুল হৈ আছে একদম বলবমৰ কাপোৰ পিন্ধি আহিছে আৰু সেই বস্তুটো ভাল লাগিছে বৰষুণ দি আছে বৰষুণতো হাজাৰ হাজাৰ ভক্ত আহিছে এই বৰষুণৰ প্ৰতিকূল বতৰৰ বাধা নেওচি আৰু চাওকচোন দেখি ভাল লাগিছে মই সেইকাৰণে এটা ভিডিঅ' কৰিছোঁ মই আছোঁ এতিয়া ঐতিহাসিক শিৱদৌলত শিৱসাগৰৰ চান অসমৰ মান আৰু সেয়া হ'ল শিৱদৌল বুলি ক'লে আপাৰ আছামৰ বা লোৱাৰ আছামৰ বুলিও কওক সকলোৰে এটা বেলেগ এটা মানে ক্ৰেজ এটা আছে মানে বেলেগ এটা মানে ফিলিংছ এটা আছে শিৱদৌলত যাব লাগিব বলবম বুলি ক'লে আৰু অসমৰ বাহিৰৰ পৰা আহিছে বিহাৰৰ পৰা আহিছে বহুত মানুহ দেখিছোঁ বেংগলৰ পৰা আহিছে আৰু মানে দেখি ভাল লাগিছে ইমান বাহিৰৰ পৰা মানুহ আহিছে আমাৰ এই শিৱদৌললৈকে আৰু দেখিছে নহয় ৰাস্তা পূৰা ভৰ্তি লাইন পাতিবৰ কাৰণে মানে ঠাই নোহোৱা হৈ গৈছে আৰু চাওকচোন সকলো বৰষুণত তিতি লাইন পাতি আছে এয়া হ'ল শিৱদৌলত অহা ভক্ত শিৱসাগৰ ভক্ত আৰু আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব এই ভিডিঅ'টো স্পেচিয়েলি আৰু এইটো হ'ল বৰপুখুৰী আৰু বৰপুখুৰীত চাওকচোন গোটেই বৰষুণ দি আছে আৰু বৰপুখুৰীৰ পৰা পানী তুলি আছে গা ধুইছে ইয়াৰ পৰা পানী তুলি কিছুমানে শিৱ বাবাৰ যোনটো শিৱলিংগত ঢালিবৰ কাৰণে লৈ গৈছে আৰু দেখিছে নহয় পুখুৰীটো এটা বৃহৎ পুখুৰী ইমান ডাঙৰ পুখুৰী মানে খুব কমেই দেখা যায় আৰু দেখি ভাল লাগিছে নহয় পুখুৰীটো বহুত পৰিষ্কাৰ আৰু এইটো বহুত ডাঙৰ ডাঙৰ মাছ আছে কিন্তু মানে মাছবোৰ নেদেখিলোঁ বৰষুণ দি আছে যে বৰষুণত ইয়াতে মাছবিলাক ইমান নোলায় আৰু ইয়াৰ পৰা আপোনালোকে যি লাগে পূজাৰ সঁজুলি পূজাৰ সামগ্ৰী গোটেইখিনি ইয়াৰ পৰা লৈ যাব পাৰিব আৰু পূজাত যি লাগে আৰু গোটেইখিনি পাই যাব আৰু সেইটো বস্তু এটা ভাল লাগিছে বৰষুণ দিলে মানে ভক্তৰ ভিৰ চাওকচোন এতিয়া জানক শিৱদৌলৰ কিছু নজনা কথা কৰ্দৈশিৰীয়া এই দৌলৰ উচ্চতা প্ৰায় 180 ফুট আৰু প্ৰায় 55.51 মিটাৰ আৰু ভেটিৰ প্ৰস্থ প্ৰায় 195 ফুট 60.14 মিটাৰ দৌলটিৰ ওপৰত থকা কলচীটোৰ উচ্চতা প্ৰায় 8 ফুট স্বৰ্গদেউ শিৱসিংহই প্ৰথমা ৰাণী বৰৰজা ফুলেশ্বৰী কুঁৱৰীৰ মৃত্যুৰ পিছত তেওঁৰেই বিবাহিত ভনীয়েক দ্ৰৌপদীক বিয়া কৰাই অম্বিকা কুঁৱৰীৰ মদাংগিকা নাম দি বৰৰজা পাতিছিল আৰু এইগৰাকী কুঁৱৰীৰ নিৰ্দেশক্ৰমে 1731 খ্ৰীষ্টাব্দত সোণৰ কলচীৰ সৈতে শিৱদৌল দেৱীদৌল আৰু বিষ্ণুদৌল নিৰ্মাণ কৰাৰ লগতে শিৱসাগৰৰ পুখুৰী খন্দোৱা হৈছিল এই শিৱদৌলক অসমৰ সকলোৱে জানে ভাৰতবৰ্ষৰ সকলোৱে ইয়ালৈকে আহে আৰু সকলোৱে এবাৰ আশা কৰি আহে শিৱদৌলত দৰ্শন কৰিবলৈ শিৱসাগৰ দৰ্শন কৰিবলৈ এই শিৱদৌলটো অসমৰ সকলোবোৰ শিৱদৌলতকৈ ওখ আৰু উচ্চতাত থকা শিৱদৌলৰ কলচীটোত থকা সোণখিনি এৰুৱাই নিবৰ বাবে বহুতে বহু চেষ্টা কৰিছিল আৰু বহুতে গুলি কৰিছিল এই কলচীটোলৈকে কিন্তু গুলিটো সোণখিনি খহাব নোৱাৰিলে সেইটো এটা আচৰিত কথা আৰু এটা আচৰিত কথা হ'ল 1950 চনৰ বৰ ভূমিকম্পত কলচীটো খহি পৰিছিল আৰু যদিও ইয়াক পুনৰ একে স্থানতে স্থাপন কৰা হয় আৰু তেতিয়াৰ পৰা এই কলচীটো একে স্থানতে আছে আৰু এই হ'ল শিৱদৌল আপোনালোকে দেখি আচৰিত হ'ব ইমান বৰষুণ দি আছে বাহিৰত বৰষুণ দিয়াৰ পিছতো ভক্তৰ ভিৰ সকলোৱে চাকি জ্বলাইছে সকলোৱে এগছি ধূপ জ্বলাইছে মানে আচৰিত এটা পৰিৱেশ মই মানিছোঁ মানে ইমান বৰষুণতো সকলো আহিছে এই মন্দিৰটোৰ প্ৰতি যিটো মানুহৰ আস্থা যিটো বিশ্বাস সেইটো মানে সঁচাকৈ আচৰিত আৰু এইটোৱে হ'ল ঐতিহাসিক শিৱদৌল আৰু ইয়াতে যদি আপোনালোকে আহিছে গমে পাইছে কিমান ধুনীয়া এটা পৰিৱেশ মানে আপোনালোকৰ আহিলে এটা ভক্তিভাৱ জাগি উঠিব এই মন্দিৰটোৰ প্ৰতি আৰু এই মন্দিৰটোৰ ভিতৰৰ পৰিৱেশ আপোনালোকক দেখুৱাইছোঁ বৰষুণ দি আছে তথাপিও ভক্তৰ ভিৰ এতিয়ালৈকেও কমা নাই এতিয়া বাজিলে প্ৰায় 6:30 বাজিলে আৰু চলিয়ে থাকিব দিনটো মানে এনেকৈ ভক্ত আহি থাকে এইটোৱে হ'ল শিৱদৌলৰ সন্মুখৰ ভাগ দেখিছে নহয় এতিয়াই ভালকৈ মানে বৰষুণ
কমাই নাই বৰষুণ দিয়া আছে বৰষুণতো আপোনালোকৰ কাৰণে ভিডিঅ'টো কৰিছোঁ আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব যদি শিৱদৌল আহিছে আৰু তেতিয়াহ'লে আপোনালোকে গমে পাইছে গোটেইখিনি পৰিৱেশ আৰু যদি শিৱদৌল অহা নাই ভিডিঅ'টো সম্পূৰ্ণভাৱে শেষলৈকে চাব আৰু আপোনালোকে চাই ভাল পাব আৰু বেলেগ ধুনীয়া এটা পৰিৱেশ এই শিৱদৌলৰ আৰু সন্মুখৰ পৰা দেখিয়ে খুব ভাল লাগে এই শিৱদৌলটো আৰু তললৈকে চাওকচোন গোটেই মেলা লাগিছে গোটেই মানে দোকান বজাৰ সকলো পাব তললৈকে আৰু মানুহ চাওকচোন গোটেই মানে কালাৰফুল হৈ গৈছে সকলো বলবমৰ কাপোৰ পিন্ধি আহিছে আৰু ধুনীয়াকৈ এই যোনটো শিৱদৌলত ধুনীয়াকৈ ওচৰতে ধুনীয়াকৈ ফুল চুল ৰুৱাই আছে ধুনীয়া এটা আপোনালোকে যদি শিৱসাগৰৰ শিৱদৌল অতি কম খৰচতে আহিব বিচাৰে তেতিয়াহ'লে আপোনালোকে ট্ৰেইনত আহিব লাগিব এখন আছে নাগালেণ্ড এক্সপ্ৰেছ গুৱাহাটীৰ পৰা 8:45 ৰাতি আৰু ৰাতিপুৱা পাই আহি 9:06 আৰু সেইখনৰ ভাড়া হ'ল 155 টকা আৰু এখন আছে নিউ তিনিচুকীয়া এক্সপ্ৰেছ সেইখনে গুৱাহাটীৰ পৰা এৰে 7:25 ৰাতিপুৱা আৰু 4:46 আবেলি পাই আহি 145 টকালৈ ভাড়া আৰু যোনটো ষ্টেচন আছে শিৱসাগৰ টাউন তাৰ পৰা বেছি নহয় ভাড়া 20 টকা ল'ব ৰিক্সাত আৰু আপোনালোকে শিমলুগুৰি জংচনৰ পৰা আহিব পাৰে তালৈকেও এনি টাইম ট্ৰেইন থাকে তাৰ পৰা আপোনালোকৰ 50 টকামান ল'ব এই শিৱসাগৰ শিৱদৌললৈকে আপোনালোকে আহক অতি কম খৰচতে বাছতো আহিব পাৰে বাছত আহিলে শিৱসাগৰ টাউনলৈকে আহিব লাগিব মই আপোনালোকক কম খৰচটো জনাইছোঁ আপোনালোকে আহিব আহি শিৱসাগৰ দৰ্শন ল'ব শিৱদৌলৰ দৰ্শন ল'ব আপোনালোকৰ বহুতেই বেছি ভাল লাগিব মোৰ বহুত বেছি ভাল লাগিলে বহুত দিনৰ পৰা আহিম বুলি ভাবি আছিলোঁ এই শিৱদৌলৰ কথা শুনি আছিলোঁ আৰু ভিতৰত দৰ্শন ল'ব নোৱাৰিলোঁ সেইটো বেয়া লাগিছে কিন্তু আপোনালোকৰ কাৰণে খুব ধুনীয়া এটা ভিডিঅ' বনালোঁ আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্টত জনাব আৰু যদি ভাল পাইছে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব